শিৱসাগৰৰ ঐতিহ্যমণ্ডিত জেৰেঙা পথাৰত অসমৰ 1 লক্ষাধিক পৰিয়ালক ভূমিৰ পট্টা বিতৰণ কাৰ্যৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তীত পৰাক্ৰম দিৱস পালন কলকাতাত মূল কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু কোকৰাঝাৰত আজিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে BTR দিৱসৰ আয়োজন আজি উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই ময়ূৰী শৰ্মা পাঠক। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি শিৱসাগৰৰ ঐতিহ্যমণ্ডিত জেৰেঙা পথাৰত অসমৰ 1,06,000ৰো অধিক ভূমিহীন পৰিয়ালক ভূমিৰ পট্টা বিতৰণ কাৰ্যৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত এখন বিশাল জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ যোগেদি ৰাজ্যবাসী উপকৃত হোৱাৰ বিষয়েও সবিস্তাৰে উল্লেখ কৰে। অসমীয়া ভাষাত নিজৰ ভাষণ আৰম্ভ কৰি মোদীয়ে কয় যে অসম হৈছে ভাৰতীয় পৰম্পৰাৰ হৃৎপিণ্ড। দেশৰ গুৰুত্বপূৰ্ণ ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত শিৱসাগৰকো অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ ভাষণত উল্লেখ কৰে। ভাষণত সতী জয়মতীৰ ত্যাগৰ কথা স্মৰণ কৰি তথা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰাই তেওঁ লগতে কয় যে অসমবাসীৰ আত্মবিশ্বাসৰ যোগেদিহে আত্মনিৰ্ভৰ অসম আৰু আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব। সভাত প্ৰধানমন্ত্ৰীয়ে 10জন হিতাধিকাৰীক ভূমিৰ পট্টাও বিতৰণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ভাষণ দিয়ে। মন্ত্ৰী ডক্টৰ শৰ্মাই জেৰেঙা পথাৰৰ 100 বিঘা ভূমিত সতী জয়মতীৰ স্মাৰক নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। का अधिकार मिलने से आपके जीवन की एक बहुत बड़ी चिंता अब दूर हो गई है। आज के दिन स्वाभिमान, स्वाधीनता और सुरक्षा के तीनों प्रतीकों का भी एक प्रकार से समागम हो रहा है। आज असम की मिट्टी से प्यार करने वाले मूल निवासियों के अपनी जमीन से जुड़ाव को कानूनी संरक्षण दिया गया। ये काम ऐतिहासिक शिवसागर में जैरेंगा पठार की धरती पर हो रहा है। जमीन का पट्टा मिलने से मूल निवासियों की लंबी मांग तो पूरी हुई है, इससे लाखों लोगों का जीवन स्तर बेहतर होने का रास्ता भी बना है। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি শিৱসাগৰৰ জেৰেঙা পথাৰত মুকলি কৰা ভূমি পট্টা বিতৰণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৰপেটাতো স্থানীয় বিধায়ক গুণীন্দ্ৰনাথ দাসে এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই কাৰ্যসূচী মুকলি কৰি বিধায়ক দাসে কয় যে এইবাৰ জিলাখনত মুঠ 503টা পৰিয়ালে ভূমি পট্টা লাভ কৰিব। আগন্তুক দিনলৈ আৰু অধিক লোকক ভূমি পট্টা প্ৰদান কৰিব বুলি তেওঁ আশ্বাস প্ৰদান কৰে। ভূমি পট্টা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰা পদক্ষেপক বিধায়ক দাসে প্ৰশংসা কৰে। গতিকে যিসকল এতিয়াও পাবলগা আছে নিশ্চয় আমাৰ প্ৰশাসনে সেইখিনি ব্যৱস্থা কৰিব। গতিকে বিশেষ ক'ব লগা নাই। হাইলাকান্দিতো কালি ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত জিলা প্ৰশাসনে এক কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ 1100 পৰিয়ালৰ মাজত ভূমিৰ পট্টা বিতৰণ কৰে। উক্ত কাৰ্যসূচীত জিলা উপায়ুক্ত মেঘানিধি দাহাল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়দীপ শুক্লা, চক্ৰ বিষয়া ত্ৰিদীপ ৰয় উপস্থিত থাকে। ডিষ্ট্ৰিক্টতে এটা চেৰিমনিয়াছ প্ৰগ্ৰামটো কৰিব অসম চৰকাৰে দিছিলে। এইটো মতে আমি 1100কৈ বেছি মানুহক মানে যোৱা 2-3 মাহ ভিতৰতে নতুনকৈ লেণ্ড ডেভেলপমেণ্ট চাৰ্টিফিকেটটো আমি দিছিলোঁ। চ' আজি আনুষ্ঠানিকভাৱে সেইসকল মানুহক মানে মাতি আমি এটা প্ৰগ্ৰাম কৰি চিম্বলিকেলি চেৰিমনিয়াছলি আমি লেণ্ড ডেভেলপমেণ্ট চাৰ্টিফিকেটটো দিছোঁ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কলকাতাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ 125 সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত পৰাক্ৰম দিৱসৰ কাৰ্যসূচী উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে সুভাষ চন্দ্ৰ বসুৰ ত্যাগ আৰু সাহসে আমাক সদায় প্ৰেৰণা দি যাব বুলি মন্তব্য কৰে। নেতাজীৰ কৰ্মৰাজি সিদ্ধান্তবোৰেও দেশবাসীক প্ৰেৰণা যোগাই অহা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ভিক্টোৰিয়া মেমৰিয়েলত অনুষ্ঠিত এই কাৰ্যসূচীত অংশ লৈ মোদীয়ে সুভাষ চন্দ্ৰ বসুৰ জীৱন ভিত্তিক এখন স্থায়ী প্ৰদৰ্শনীও মুকলি কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে দক্ষিণ কলকাতাত থকা নেতাজীৰ পৈতৃক গৃহ ন্যাশনাল লাইব্ৰেৰী চৌহদ আদিও ভ্ৰমণ কৰে। তেওঁ ন্যাশনাল লাইব্ৰেৰীত আমরা নতুন জীবনে দূত শীৰ্ষক এটি শিল্পী শিবিৰ উদ্বোধন কৰে আৰু নেতাজীৰ মূৰ্তি উন্মোচন কৰে। ভিক্টোৰিয়া মেমৰিয়েলৰ অনুষ্ঠানত পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখড় আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও উপস্থিত আছিল। साथियों, जब नेताजी सुभाष यहां कोलकाता में अपने 38/2 एल्गिन रोड के घर में कैद थे, जब उन्होंने भारत से निकलने का इरादा कर लिया था, तो उन्होंने अपने भतीजे शिशिर को बुलाकर कहा था, अमार एकता काज कोरते पारबेगा, अमार एकता काज कोरते पारबे, क्या मेरा एक काम कर सकते हो? इसके बाद शिशिर जी ने वो किया जो भारत की आजादी की सबसे बड़ी वजहों में से एक बना। नेताजी ये देख रहे थे कि विश्व युद्ध के माहौल में अंग्रेजी हुकूमत को अगर बाहर से चोट पहुंचाई जाए तो उसे दर्द सबसे ज्यादा होगा। বিটিআৰ চুক্তিৰ এবছৰ উপলক্ষে কোকৰাঝাৰত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে বিটিচি প্ৰশাসনে বিটিআৰ চুক্তিৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষে 4দিনীয়া কাৰ্যসূচীৰে প্ৰথম বিটিআৰ দিৱসৰ আয়োজন কৰিছে। এই উদযাপনৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব। উল্লেখযোগ্য যে বিগত বৰ্ষৰ 27 জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, বিটিচি প্ৰশাসন আৰু কেইবাটাও বড়ো সংগঠনৰ মাজত বিটিআৰ চুক্তি সম্পাদন হৈছিল। সেইটোৰ দ্বাৰা বড়োৱে যিখিনি বিষয়ৰ ওপৰত এটা মীমাংসা বিচাৰি বা সমাধান বিচাৰি বা উন্নতি বিচাৰি পালে এটা পৃথক ৰাজ্য দাবী কৰি আছিলে, সেই চুক্তিৰ যিবিলাক আপোনাৰ মানে এচুৰেঞ্চ দিছে, সেই এচুৰেঞ্চবিলাক যদি মানে সম্পূৰ্ণভাৱে মানে চৰকাৰে ৰাখে, তেতিয়াহ'লে বড়োসকলে ভাবি থকা সমস্যাবিলাক সমস্যা হৈ নাথাকে। গতিকে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 69 সংখ্যক পূৰ্ণাংগ অধিৱেশন উদ্বোধন কৰে। অনুষ্ঠানত দিয়া ভাষণত গৃহমন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলক পৰ্যটনৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিব পৰা সম্ভাৱনাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ শান্তি আৰু উন্নয়ন প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙেও অংশগ্ৰহণ কৰে। অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পসমূহৰ কাম কাজৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰা হয়। আজি সামৰণি পৰিবলগীয়া অধিৱেশনত উত্তৰ পূৰ্বৰ 8খন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। গৃহমন্ত্ৰী অমিত শ্বাহে কালি গুৱাহাটীৰ 9 মাইলত থকা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ কাৰ্যালয়ত সশস্ত্ৰ আৰক্ষী বাহিনীৰ বাবে প্ৰস্তুত কৰা আয়ুষ্মান CAPF নামৰ এখন আঁচনি উদ্বোধন কৰে। এই আঁচনিৰ যোগেদি দেশৰ 28 লাখ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ লোক আৰু তেওঁলোকৰ পৰিয়ালে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা লাভ কৰিব পাৰিব। আঁচনিখন উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলে সীমাহীন আৰু ধনবিহীন স্বাস্থ্য সেৱা লাভ কৰিব। দেশমাতৃ তথা ইয়াৰ জনসাধাৰণক দিনে নিশাই সুৰক্ষা প্ৰদান কৰি অহা অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক আঁচনিখনে বিশেষভাৱে উৎসাহিত কৰিব বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে সশস্ত্ৰ সীমাবলৰ আৱাস, এখন হাস্পতাল আৰু এটি প্ৰশাসনিক গৃহও ভাৰ্চুৱেল মাধ্যমেৰে মুকলি কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীকে ধৰি কেইবাটাও সশস্ত্ৰ আৰক্ষী বাহিনীৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে। हेल्थ कार्ड वितरण में NSG से इस CAPF के जवानों के लिए एक बहुत बड़ी योजना लेकर इसकी शुरुआत हो रही है। मित्रों, जब मैं गृह मंत्रालय का प्रभार संभाला तब सभी CAPF के लगभग 150 जवानों के साथ चर्चा भी की थी, उनके साथ भोजन भी किया था। उसमें कुल मिलाकर 3 बातें उभर कर आती थी जो उनके चेहरे पर दर्द की लकीर दिखाती थी। वो दर्द उनको
कभी अपनी ड्यूटी करने के लिए बाधित नहीं करता था, मगर एक हृदय में से टीस निकलती थी। एक तो उनकी स्वास्थ्य सेवाओं के लिए जो योजना है वो पूर्ण योजना नहीं थी। इनके रीइंबर्समेंट के लिए, अस्पतालों के अंदर जगह की उपलब्धता के लिए, और कई जगह अस्पताल न होने के कारण কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে সশস্ত্ৰ সীমা বল চমুকৈ SSBৰ 3টা প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্প 3টাৰ ভিতৰত 2টা ৰঙিয়াৰ আৰু এটা কামৰূপ মহানগৰ জিলাৰ। এই সন্দৰ্ভত SSBৰ মহানিৰ্দেশক ভাৰতীয় আৰক্ষী সেৱা বিষয়া ৰাজেশ চন্দ্ৰাই জনোৱা অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে SSBৰ ৰঙিয়াস্থিত কাৰ্যালয়ৰ প্ৰশাসনিক ভৱন আৰু অত্যাধুনিক চিকিৎসালয়ৰ লগতে সোণাপুৰত জোৱানসকলৰ বাবে নিৰ্মাণ কৰা আৱাসগৃহ উদ্বোধন কৰে। এই আৱাসগৃহটোত 168টা গৃহ থকা বুলি মহানিৰ্দেশকগৰাকীয়ে সদৰি কৰে। Is the administrative block, newly constructed administrative block. CWD officers are also there. They have done a commendable job. So we have requested Honorable Home Minister, who will be inaugurating this building. 2021-22 বৰ্ষৰ কেন্দ্ৰীয় বাজেট প্ৰস্তুতিৰ প্ৰতি সংগতি ৰাখি নতুন দিল্লীৰ নৰ্থ ব্লকত কালি হালুৱা উৎসৱ অনুষ্ঠিত হয়। এই সন্দৰ্ভত কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে কয় যে প্ৰতি বছৰে বাজেট প্ৰস্তুতিৰ আৰম্ভণিতে হালুৱা উৎসৱ অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে 1 ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট দাখিল হ'ব। মন্ত্ৰণালয়ে সদৰি কৰা অনুসৰি এইবাৰ মোবাইল এপৰ জৰিয়তে কেন্দ্ৰীয় বাজেট উপলব্ধ হ'ব। সংসদত মুদ্ৰিত আকাৰত এইবাৰ বাজেট দাখিল নহয়। হালুৱা উৎসৱৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেটৰ এটা মোবাইল এপ মুকলি কৰে। বঙাইগাঁও জিলা প্ৰশাসনে কালি চহৰখনৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ উপস্থিতিত স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই আঁচনিখনৰ অধীনত জিলাখনৰ 781 গৰাকী নিবনুৱা যুৱক যুৱতীক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে চৰকাৰে আগবঢ়োৱা 50,000 টকাকৈ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই চৰকাৰী অনুদানৰ ধন 2টা কিস্তিত হিতাধিকাৰীসকলে লাভ কৰিব। অনুমোদন পত্ৰ প্ৰদানৰ লগে লগে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰথম কিস্তিত 30,000 টকা জমা দিয়া হৈছে। দ্বিতীয় কিস্তিৰ 20,000 টকা পৰৱৰ্তী সময়ত প্ৰদান কৰা হ'ব। কালিৰ এই অনুষ্ঠানটোত জিলা উপায়ুক্ত ডাক্তৰ MS লক্ষ্মী প্ৰিয়াও উপস্থিত থাকে। যে এই টকাৰ জৰিয়তে অন্ততঃ নিবনুৱা যুৱক যুৱতীসকল কিছু হ'লে তেওঁলোকে স্বাৱলম্বী হোৱাত সহায়ক হ'ব আৰু ইয়াৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ যিটো নিবনুৱা সমস্যা, এই নিবনুৱা সমস্যা কিছু হ'লেও তাৰমানে সমাধান হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ সুৰক্ষা বাহিনীয়ে ৰাজ্যখনৰ কেইবাটাও ষ্টেচনৰ পৰা শেহতীয়াকৈ বহু সংখ্যক নাবালক শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 22 জানুৱাৰীতো ৰেলৱে সুৰক্ষা বাহিনীয়ে গুৱাহাটীৰ ৰেলৱে ষ্টেচনৰ পৰা দুৰ্দশাগ্ৰস্ত এগৰাকী নাবালিকাক উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা নাবালিকাগৰাকী অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ বুলি জানিব পৰা গৈছে। ইফালে ম্যানমাৰৰ পৰা মণিপুৰ ডিমাপুৰ হৈ দুষ্ট চক্ৰই সৰবৰাহ কৰা বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী সময়ে সময়ে ৰেলৱে সুৰক্ষা বাহিনীয়ে জব্দ কৰা বুলি উত্তৰ পূব সীমান্ত ৰেলৱে এক প্ৰেছ বিজ্ঞপ্তিত জনাইছে। স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি ৰাজ্যত এতিয়ালৈকে 13,881 জন লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আনহাতে ৰাজ্যত কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 2,13,492 লৈ বৃদ্ধি পাইছে। আৰোগ্যৰ হাৰ হৈছে 98.39%। ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 2,16,976 হৈছেগৈ। ইয়াৰে 1,060 জন ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। এই পৰ্যন্ত 1,077 জন লোকৰ এই ৰোগত মৃত্যু ঘটিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ভাৰতত এই পৰ্যন্ত 13,90,592 জন লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আনহাতে দেশত কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 1,03,00,000লৈ বৃদ্ধি পাইছে। আৰোগ্যৰ হাৰ হ'ল 96.82%। ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 1,06,39,000ৰো অধিক হৈছেগৈ। এই পৰ্যন্ত 1,53,184 জন লোকৰ এই ৰোগত মৃত্যু হৈছে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। শিৱসাগৰৰ ঐতিহ্যমণ্ডিত জেৰেঙা পথাৰত অসমৰ 1 লক্ষাধিক পৰিয়ালক ভূমিৰ পট্টা বিতৰণ কাৰ্যৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তীত পৰাক্ৰম দিৱস পালন কলকাতাত মূল কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু কোকৰাঝাৰত আজিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে BTR দিৱসৰ আয়োজন। আজি উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখক, চাবোনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক।
আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্ক আপ ইণ্ডিয়া। পুৱাৰ বাতৰি ইমানেই।